যিসকলক বাংলাদেশত পঠিয়াইছিল, যিসকলক মানে অসম চৰকাৰে বা ভাৰত চৰকাৰে বাংলাদেশী বুলি কৈ আছে, তেওঁলোকে আচলতে বাংলাদেশী নহয়। আৰু যদি প্ৰকৃত বাংলাদেশী হ'লে হয় আকৌ ৰিটাৰ্ণ আনিলে হয় নেকি? আমিতো আগৰ পৰা দাবী কৰিছোঁ, অসমত বা ভাৰতবৰ্ষৰ যিকোনো ঠাইত যদি প্ৰকৃত বাংলাদেশী আছে, ন্যায়ৰ জৰিয়তে আইনে যদি তাক বাংলাদেশী বুলি ঘোষণা কৰি দিয়ে, তাক বাংলাদেশত পঠাই দিয়ক, হিন্দু হওক মুছলমান হওক, আমাৰ কোনো আপত্তি নাই। কিন্তু বাংলাদেশীৰ নামত যদি এজন ভাৰতীয় নাগৰিকক পৰৱৰ্তীকালত শাস্তি দিয়া হয়, আমি কিন্তু বহি নাথাকোঁ। কাৰণ আইন সকলোৰে কাৰণে সমান। আমি সংবিধান মানা মানুহ, আমি আইন মানা মানুহ। আইনৰ ওপৰত অসম পুলিচ কেতিয়াও হ'ব নোৱাৰে, আইনৰ ওপৰত চৰকাৰ হ'ব নোৱাৰে। চৰকাৰ হওক, পুলিচ প্ৰশাসন চব আইনৰ ওপৰতে চলে। গতিকে আইন ভংগ কৰি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি হাত ভৰি বান্ধি পেলাই মাৰপিট কৰি পেলাই এবাৰ বৰ্ডাৰ পাৰ কৰি দিয়া, আকৌ স্বদেশী বুলি কৈ আকৌ লৈ অনা, এনেকুৱা নাটক আৰু নচলিব। যিহেতু চাওক আপোনালোকে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু 5 বছৰ কাৰ্যকাল শেষ হৈছে, অলপ দিন বাকী আছে আৰু 5-6 মাহ 7 মাহ হয়তো তেওঁৰ কাৰ্যকাল বাকী আছে। কিন্তু তেওঁ উন্নয়নৰ যি নমুনা স্বৰূপ চাওক, আপোনালোকৰ পিছফালে এই ৰাস্তাৰ নমুনা, যি 5 বছৰ যোৱা 5 বছৰ ডেভেলপমেণ্ট কৰিব পৰা নাই, কোনো উন্নয়ন নাই। গতিকে ৰাইজৰ মাইণ্ড ডিভাইড কৰিবলৈ কাৰণে, ৰাইজৰ মাইণ্ড চেঞ্জ কৰিবলৈ কাৰণে এই বাংলাদেশী এটা নাটক সজাই পেলাই ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বাহিৰে আৰু একো নাই। যিহেতু আপোনালোকে জানে, সেইদিনা মই যিজন টিচাৰ আছিল খাইৰুল ইছলাম, তেওঁৰ ঘৰত মই নিজে গৈছোঁ, তেওঁৰ পৰিয়ালবৰ্গৰ লগত মই বহিছোঁ, তেওঁৰ ডকুমেণ্টছখিনি মই চালোঁ। তেওঁলোকৰ 51 চনৰ NRC আছে, তেওঁৰ মাতৃ ৱাৰ্ড মেম্বাৰ আছিল, তাৰো চাৰ্টিফিকেট আছে। তেওঁৰ ভাতৃ ৱাৰ্ড মেম্বাৰ আছিল, তেওঁৰ আপোনাৰ ককা 1935ৰ তেওঁৰ যিটো মানে আপোনাৰ ৰাইচ মিলৰ লাইচেঞ্চলৈকে আছে। তেওঁলোকে গোটেই ডকুমেণ্টছ থকাৰ পাছতো কেনেধৰণে তেওঁ বিদেশী হ'ব পাৰে। গতিকে এই চৰকাৰে এই যে বাংলাদেশীৰ নামত যে ভাৰতীয় নাগৰিকক বাৰম্বাৰ হাৰাশাস্তি কৰি আছে আৰু সহ্য কৰা নহ'ব। যদি আমি পৰৱৰ্তীকালত এনেকুৱা যদি কৰে, আমি গোটেই অসমৰ যিসকল ভাৰতীয় নাগৰিকসকল আছোঁ, আমাৰ নাগৰিকক হাৰাশাস্তি কৰিলে কিন্তু আমি জেল বড়ো আন্দোলন যিটো কয়, সেই আন্দোলন তেওঁ দেখা নাই। আমি জেল বড়ো আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ম। গণতান্ত্ৰিকভাৱে যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয়, আমি পৰিস্থিতিৰ সন্মুখীন হ'বলৈ বাধ্য হ'ম। চাওক, শৃংখল চলিহাৰ কথা সুধি লাভ নাই, ই এটা পাগল মানুহ। কাৰণ শৃংখল চলিহা হৈছে, মই যদি ক'বলৈ যাওঁ তেওঁক কোনে ৰক্ষণাবেক্ষণ কৰিছে, তেওঁক হয়তো বিজেপিয়ে তেওঁক IT চেলৰ মানুহ হিচাপে ব্যৱহাৰ কৰি আছে নে নাই মই নাজানো। কাৰণ যি শৃংখল চলিহাই কয় যোৰহাট জ্বলাই দিব, তাৰ ওপৰত কোনো একশ্যন লোৱা নহয়। যি শৃংখল চলিহাই কয় মই গুণ্ডা টেক্স লওঁ, তাৰ ওপৰত কোনো একশ্যন লোৱা নহয়। গতিকে এনেধৰণৰ মানুহৰ কথা মই নকওঁ। শৃংখল চলিহাৰ কথাত এই অসমৰ অসমীয়া নচলে আৰু মুছলমানসকল শৃংখল চলিহাক ভয় নকৰে। প্ৰকৃত ভাৰতীয় নাগৰিকক যদি শৃংখল চলিহাই হাৰাশাস্তি কৰে, তেওঁৰ আইনৰ জৰিয়তে আমি তেওঁক প্ৰত্যুত্তৰ দিম। আৰু অসমৰ এজন ভাৰতীয় নাগৰিকক যোনেই অশান্তি নকৰক কিয়, তাকো আইনৰ জৰিয়তে প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু যি নাগৰিকক হাৰাশাস্তি কৰি আছে, অসম পুলিচেই হওক বা চৰকাৰেই হওক, প্ৰত্যেককে আইনৰ কাঠগড়াত খাৰা হ'ব লাগিব। এইটো কিন্তু খাটাং। চাওক, আমি কাৰ্যসূচী হাতত ল'ম। মইতো ক'ম, অসম চৰকাৰক মই দাবী জনাওঁ, ডিটেনশ্যন কেম্প বোলা বস্তুটো নাইকিয়া কৰি দিব লাগে। কাৰণ যিসকল বাংলাদেশী হয়, আইনে তেওঁলোকক বাংলাদেশী সাব্যস্ত কৰিছে, বাংলাদেশত পঠাই দিয়ক। যিসকল ভাৰতীয় নাগৰিক হয়, তেওঁলোকক ভাৰতত থাকিবলৈ দিয়ক। এই ডিটেনশ্যন কেম্প এইবিলাক নালাগে। কাৰণ এই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে 2009 চনৰ পৰা 2015 চনলৈকে যি 4-5টা ডিটেনশ্যন কেম্প বনাইছে, এই মুছলমানক হাৰাশাস্তি কৰিবলৈ বা আপোনাৰ ধৰ্মীয় সংখ্যালঘু হওক, ভাষিক সংখ্যালঘুসকলক হাৰাশাস্তি কৰাৰ বাহিৰে আৰু একো নাই। এতিয়া পৰৱৰ্তী আকৌ শুনিছোঁ তেওঁৰ সন্তান যিজন আপোনাৰ যোৰহাটৰ MP, তেওঁক বোলে সভাপতি দিছে। সভাপতি দিয়াৰ কাৰণে আমাৰ গোটেই ধৰ্মীয় সংখ্যালঘু মানুহবিলাক বহুত উৎসাহিত হৈছে। আৰু আমাৰ উৎসাহিত ধৰ্মীয় সংখ্যালঘু মানুহবিলাকক আমি এটা আহ্বান জনাওঁ, আপোনালোকে কিয় উৎসাহিত হ'ব লাগে? যিজন সাংসদৰ পিতৃৰ কাৰণে আজি NRCখন নহ'ল, যিজন সাংসদৰ পিতৃয়ে ডিটেনশ্যন কেম্প বনালে, যিজন সাংসদৰ পিতৃৰ থকা কালত বহুবাৰ মুছলমান নিৰ্যাতিত হৈছে, হত্যা হৈছে, ঘৰ বাৰী ভাঙি দিয়া হৈছে, সেইজন মানুহক লৈ আপোনালোকে গৌৰৱ অনুভৱ কৰি আছে। মই নাভাবোঁ যে গৌৰৱ গগৈৰ কাৰণে অসমত গৌৰৱ গগৈ কিবা ছাকচেছ হ'ব পাৰে বুলি মই নাভাবোঁ। তেওঁ অহংকাৰী নেতা।